বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষ এটা নতুন আপডেট। আপোনালোকে এতিয়ালৈকে যদি চৰকাৰী টয়লেটৰ কাৰণে অনলাইন এপ্লাই কৰা নাই বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। বন্ধু বান্ধৱীসকল আজি আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ চৰকাৰী টয়লেটৰ কাৰণে অনলাইন এপ্লাই কৰিব। ঘৰতে বহি তথাপিতো নিজৰ মোবাইলেদি কাৰো ওচৰত যাব নালাগে, কাকো 1 টকা দিব নালাগে। আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ' চাই থাকিব। বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু এইটো ভিডিঅ' চাই পেলাই আপোনালোকে ধুনীয়াকৈ ঘৰতে বহি এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰোঁতে আপোনাক কি ডকুমেণ্টছ লাগিব সকলো বস্তু কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। প্লিজ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিব। আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। আপোনালোকে চৰকাৰী টয়লেট অনলাইন কৰিবৰ কাৰণে বন্ধু বান্ধৱীসকল কি ডকুমেণ্টছ লাগিব আৰু আপোনালোকে কি লাগিব সকলো বস্তু কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে ধুনীয়াকৈ এইটো জানিব পাৰিব। বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকে BPL কাৰ্ড থাকিব লাগিব আৰু আপোনালোকৰ এটা কিন্তু একাউণ্ট থাকিব লাগিব যিটো নেকি DBT লিংক হয়। আৰু আজিকালি কিন্তু সকলো মানুহৰে DBT লিংক থকা একাউণ্ট আছে, কিন্তু আপোনালোকে সাৱধান DBT লিংক আছে নে নাই আপোনালোকে আগতে চেক কৰিব, তাৰপিছত আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব। বন্ধু বান্ধৱীসকল ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰোঁতে আপোনালোকৰ DBT লিংক থকা একাউণ্টটো কিন্তু বহুত কম্পালচৰি হয়, আপোনালোকে ধুনীয়াকৈ দিব। আৰু ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱীৰ সৈতে ইমান পৰিমাণ শ্বেয়াৰ কৰোঁ যাতে সিহঁতক ধুনীয়াকৈ চাই ভিডিঅ'টো সিহঁতে ধুনীয়াকৈ চৰকাৰী টয়লেটৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰে। আমি বেছি কথা নকয় তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলতে এইটো ৱেবছাইটৰ লিংক পাই যাব। আপোনালোকে ধুনীয়াকৈ লিংকটো কপি কৰি পেলাই আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি পেষ্ট কৰিব। পেষ্ট কৰাৰ লগে লগে আপোনালোকে ডাইৰেক্ট এইটো ৱেবছাইট খুলি যাব। তাৰপিছত আপোনালোকে লেফ্ট ছাইডত 3 ডট আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পেজ খোল খাব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলতে দেখা পাইছে যে চিটিজেন, ধুনীয়াকৈ আপোনালোকে কি কৰিব ইয়াতে ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এখন পেজ খোল খাব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে এপ্লাই ফৰ ISSL আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এতিয়া এনেকুৱাকৈ দুটা অপশ্যন আহি যাব। আপোনালোকে দেখা পাইছে চিটিজেন আৰু চিংগল। আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল যিসকল মানুহে নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব সেইসকলে কি কৰিব ধুনীয়াকৈ চিটিজেন অপশ্যনত ক্লিক কৰি পেলাই এটা ID বনাই ল'ব। মই আগৰ ভিডিঅ'ত দেখাই দিছোঁ যে কেনেকৈ ID বনাব লাগে, আপোনালোকে সেইটো ভিডিঅ' চাই ধুনীয়াকৈ IDটো বনাই ল'ব। তাৰপিছত আপোনালোকে ইয়াতে কি কৰিব ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ দি পেলাই আপোনালোকে গেট OTP ক্লিক কৰিব। OTP ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এখন OTP আহিব। আপোনালোকে এণ্টাৰ OTP ধুনীয়াকৈ ক্লিক কৰিব। এণ্টাৰ OTP ক্লিক কৰি পেলাই আপোনালোকে কি কৰিব বন্ধু বান্ধৱীক ধুনীয়াকৈ কেপচাৰ কোডটো বহাই পেলাই আপোনালোকে চিংগল অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব। চিংগল অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজ খোল খাব। আৰু এণ্টাৰপেজটো খোলাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ লেফ্ট ছাইডে দেখা পাইছে 3 ডটত ধুনীয়াকৈ ক্লিক কৰি দিব। 3 ডটত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ দুটা অপশ্যন আহি যাব। ইয়াতে দেখা পাইছে আপোনালোকে ভিউ এপ্লিকেশ্যন আৰু এটা আছে নিউ এপ্লিকেশ্যন। আপোনালোকে ধুনীয়াকৈ কি কৰিব নিউ এপ্লিকেশ্যনত ক্লিক কৰিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপআপ আহিব। আপোনালোকে এইটো পপআপটো ধুনীয়াকৈ পঢ়ি চাব পাৰে আপোনালোকে এইটো টয়লেটৰ কাৰণে এলিজিবিলিটি হয় নে নাই। তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে ধুনীয়াকৈ এইটো পপআপটো ধুনীয়াকৈ আপোনালোকে কাটি দিব। কাটি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ষ্টেটটো অলৰেডি চিলেক্ট থাকিব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব লাগিব। মই আপোনালোকক ধুনীয়াকৈ A to Z বস্তু দেখাই দিছোঁ, আপোনালোকে ধুনীয়াকৈ চাই থাকক। এনেকুৱাকৈ ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো নেকি ডিষ্ট্ৰিক্ট হয় সেইটো ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে স্কেলটো ডাউন কৰিব। ধুনীয়াকৈ স্কেলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলতে কিন্তু এটা অপশ্যন দেখা পাইছে যে চিলেক্ট ব্লক বুলি এটা অপশ্যন আছে। আপোনালোকে চিলেক্ট ব্লক অপশ্যনত যিটো নেকি ব্লক বক্স হয় আপোনালোকে ধুনীয়াকৈ কি কৰিব ক্লিক কৰি দিব। আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এনেকুৱাকৈ ব্লকটো চিলেক্ট কৰি লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে সন্মুখত আপোনালোকৰ ডিষ্ট্ৰিক্টত যিমানকেইটা ব্লক আছে সকলো ব্লক ইয়াতে শ্ব' কৰিব। আপোনালোকে কি কৰিব ধুনীয়াকৈ আপোনালোকে যিটো ব্লক হয় এইটো ব্লক চিলেক্ট কৰি ল'ব। ব্লকটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলৰ ফালে যাব। তাৰপিছত আপোনালোকে চিলেক্ট পঞ্চায়ত দেখা পাইছে। আপোনালোকে কি কৰিব গ্ৰাম পঞ্চায়ত যিটো হয় আপোনালোকৰ পঞ্চায়তটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। ইয়াৰ ভিতৰতে আপোনালোকে পঞ্চায়তটো পাই যাব। ওলাই পেলাই আপোনালোকে ধুনীয়াকৈ পঞ্চায়তটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ যিটো পঞ্চায়ত হয় বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু সাৱধান থাকে সকলো বস্তু কিন্তু ইয়াতে ফিল আপ কৰিব যাতে কোনো ধৰণৰ ভুল নহয়। তাৰপিছত আপোনালোকে ভিলেজ অপশ্যনত ক্লিক কৰিব। ভিলেজ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো নেকি ভিলেজ হয় বন্ধু বান্ধৱীসকল ধুনীয়াকৈ আপোনালোকে ভিলেজটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াক নেক্সট বাৰ আপোনালোকে কনফাৰ্ম ভিলেজত ক্লিক কৰিব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে যিটো নেকি ভিলেজ হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব। আৰু ভিলেজটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে ধুনীয়াকৈ এটা অপশ্যন দিয়া আছে। ইয়াতে কিন্তু এটা বক্স আছে আৰু লেফ্ট ছাইডত ধুনীয়াকৈ লিখা আছে ইয়াতে যে নেম অফ দ্য এপ্লিকেশ্যন ফৰ আধাৰ কাৰ্ডত যিটো নেম আছে ধুনীয়াকৈ নেমটো তাতে বহাই দিব আৰু আধাৰ কাৰ্ড নম্বৰটো তলত বক্সত বহাই দিব। তাৰপিছত সৰু এটা টিক বক্স দেখা পাইছে তাত ধুনীয়াকৈ ক্লিক কৰি পেলাই আপোনালোকে ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰি দি দিব।
ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ তলতে দেখা পাইছে যে ভেৰিফাই ছাকচেছফুল। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ তলতে এটা বক্স দেখা পাইছে, ইয়াতে কিন্তু হাজবেণ্ড বা ফাদাৰ নেম আপোনালোকে ধুনীয়াকৈ দি দিব। তাৰপিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব। জেণ্ডাৰ চিলেক্ট কৰাৰ পিছত আপোনালোকৰ বন্ধু বান্ধৱীসকল মেল হয় মেল দিব, ফিমেল হয় ফিমেল দি দিব। তাৰপিছত আপোনালোকে কেটাগৰী ইয়াতে দেখা পাইছে নিশ্চয় আপোনালোকে কেটাগৰীত ক্লিক কৰিব। চিলেক্ট কেটাগৰীত ক্লিক কৰাৰ পিছত আপোনালোকে APL BPL যিটো হয় আপোনালোকে দি দিব। মোৰ হিচাপত BPL সকলোৰে আছে, BPL দিয়াটোৱে বেছি ভাল। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে চিলেক্ট সাব কেটাগৰী, আপোনালোকে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো কাষ্ট হয় আপোনালোকে কাষ্টটো ধুনীয়াকৈ চিলেক্ট কৰি দি দিব। জেনেৰেল হয় জেনেৰেল দিব, OBC যিটো হয় আপোনালোকে দি দিব। তাৰপিছত বন্ধু বান্ধৱীসকল আধাৰ কাৰ্ড আপোনালোকে ইয়াতে থাকিব আৰু আধাৰ নাম্বাৰটো অলৰেডি থাকিবই। তাৰপিছত আপোনালোকে এটা মোবাইল নম্বৰ দি দিব আৰু আপোনালোকে ধুনীয়াকৈ কি কৰিব, ইয়াতে এটা জিমেইল থাকিলে দিব, নিদিলে নাই। তাৰপিছত আপোনালোকে এড্ৰেছটো ধুনীয়াকৈ ফিল আপ কৰি দিব। এড্ৰেছটো ফিল আপ কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব, স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে ইয়াতে এটা IFSC কোড বহাব লাগিব, যিটো নেকি আপোনালোকৰ একাউণ্ট ডেবিট লিংক থাকে একাউণ্টৰ। IFSC কোডটো বহাৰ লগে লগে আপোনালোকে ইয়াতে কিন্তু অট'মেটিকলি বেংক নেম আহি যাব। বেংক নেম আহি যাব, তাৰপিছত আপোনালোকৰ ব্ৰাঞ্চ নেম আহি যাব। তাৰপিছত বন্ধু বান্ধৱীসকল ব্ৰাঞ্চ এড্ৰেছটো কিন্তু ধুনীয়াকৈ সকলো বস্তু ইয়াতে শ্ব' কৰিব। আপোনালোকে একো কৰিব নালাগে, চিৰ্ফ আপোনালোকে IFSC কোডটো বহাই দিব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ইয়াতে ব্ৰাঞ্চৰ এড্ৰেছ কিন্তু সকলো বস্তু আপোনালোকে A to Z দেখা পাইছে আৰু ব্ৰাঞ্চৰ যিটো নেকি ষ্টেট হয় ষ্টেটত দেখা পাইছে আৰু ডিষ্ট্ৰিক্ট যি হয় সকলো বস্তু ইয়াতে কিন্তু আপোনালোকৰ দেখাই দিব। বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকে কি কৰিব, ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰি পেলাই আপোনালোকে তলফালে আহিব। তলফালে অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে একাউণ্ট নম্বৰ, আপোনালোকে একাউণ্ট নম্বৰ ধুনীয়াকৈ আপোনালোকৰ পাছবুক চাই একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে কনফাৰ্ম একাউণ্ট নম্বৰটো বহাই দিব। আৰু কনফাৰ্ম একাউণ্ট নম্বৰটো বহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে চুজ ফাইলত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকে ধুনীয়াকৈ একাউণ্ট যিটো নেকি পাছবুক হয় আপোনালোকে ধুনীয়াকৈ আপলোড কৰি পেলাই এপ্লাই অপশ্যনত ক্লিক কৰি দি দিব। এপ্লাই অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ এটা ৰিচিপ্ট পাই যাব। আৰু এটা কথা, আপোনালোকে এপ্লাই অপশ্যনত ক্লিক কৰাৰ আগতে আপোনালোকে এটা কথা কিন্তু মাইণ্ডত ৰাখিব। বন্ধু বান্ধৱীসকল আপোনালোকে যিটো নেকি চুজ ফাইলত ক্লিক কৰি পেলাই পাছবুকখন আপলোড কৰিব, আপোনালোকে এইটো কিন্তু 200 KB ওপৰত যাতে নহয় সেইটো কিন্তু সাৱধান থাকিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ৰিচিপ্ট পাই যাব। আপোনালোকে ইয়াতে এটা নম্বৰ পাই যাব। নম্বৰটো আপোনালোকে কপি কৰিব বা নোট কৰিব। নোট কৰি পেলাই আপোনালোকে অকে অপশ্যনত ক্লিক কৰিব। অকে অপশ্যনত ক্লিক কৰাৰ পিছত আকৌ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ডেছবৰ্ডখন খোল খাব। আকৌ আপোনালোকে লেফ্ট ছাইডত আপোনালোকে ধুনীয়াকৈ 3 ডট দেখা পাইছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ভিউ এপ্লিকেশ্যন দেখা পাইছে, তাতে ক্লিক কৰিব। ভিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ধুনীয়াকৈ আপোনালোকে যে এপ্লাই কৰিছে এনেকুৱাকৈ এটা ৰিচিপ্ট পাই যাব। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে মই বহুতকেইটা অনলাইন এপ্লাই কৰিছোঁ, তাৰ কাৰণে ইমানকেইটা আহি আছে। আপোনালোকে ধুনীয়াকৈ এটা এপ্লাই কৰিলে এটাই আহি যাব এইটো নম্বৰত। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে টেগ ষ্টেটাছ, ধুনীয়াকৈ টেগ ষ্টেটাছত ক্লিক কৰিব। আৰু টেগ ষ্টেটাছত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় কৰিব। আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। এনেকুৱাকৈ এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু আপোনালোকে বেংক নেম, আপোনালোকৰ এপ্লিকেণ্ট নেম, সকলো বস্তু A to Z কিন্তু ইয়াতে আপোনালোকে নিশ্চয় দেখা পাব। আৰু আপোনালোকে এইটো ৰিচিপ্টখন কি কৰিব বন্ধু বান্ধৱীসকল ধুনীয়াকৈ আপোনালোকে সাৱধানে থৈ দিব, যাতে আপোনালোকে পৰৱৰ্তী এইটো ৰিচিপেদি আপোনালোকে ধুনীয়াকৈ পঞ্চায়তত জমা দি পেলাই আপোনালোকৰ টয়লেটটো ধুনীয়াকৈ যিটো নেকি এপ্লাই কৰিছে আপোনালোকে ধুনীয়াকৈ EKYC দিব পাৰে বা আপোনালোকৰ ডাইৰেক্টলি একাউণ্টতো পইচাটো সোমাই যাব পাৰে। বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চাওঁ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ। আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু ভিডিঅ'টো বুজিবাত যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকৰ নিশ্চয় সহায় কৰা হ'ব। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব।